এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আজি লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাইছে চৰকাৰী ধন অসমৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ পেঞ্চনৰ সকলে লাভ কৰিব পেঞ্চন অৰুণোদয় বিধৱা পেঞ্চনৰ ধন প্ৰদান কৰিব চৰকাৰ আৰু লগতে 15 লাখ লোকে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে লাভ কৰিব 5টা সুবিধা ৰেচন কাৰ্ড দেখুৱালে লাভ কৰিব বিনামূলীয়া চাউল বিনামূলীয়া চিকিৎসা সেৱা অতিৰিক্ত 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব হিতাধিকাৰীসকলে অৰুণোদয় আঁচনি সুবিধা লাভ নকৰা প্ৰতিগৰাকী মহিলাকে দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন 43,80,741 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ধন ইতিমধ্যে 384.62 কোটি টকা আদায় দিছে চৰকাৰে আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ চৰকাৰে ঘৰ নোপোৱা লোকৰ বাবে মুকলি কৰিলে ফোন নম্বৰ এটা ফোনতে লাভ কৰিব চৰকাৰী পকী ঘৰ চৰকাৰী ঘৰ লাভৰ পৰা বঞ্চিত লোকৰ বাবে ভাল খবৰ চৰকাৰী ঘৰ লাভৰ বাবে সাজু কৰক প্ৰয়োজনীয় নথিপত্ৰ এতিয়ালৈকে যদি চৰকাৰী ঘৰ লাভ কৰা নাই শীঘ্ৰেই কৰক আবেদন ঘৰত চৰকাৰী চাকৰিয়াল নথকা লোকে লাভ কৰিব চৰকাৰী ঘৰ চৰকাৰে মুকলি কৰা নম্বৰৰ জৰিয়তে দিব পাৰিব ঘৰ নোপোৱাৰ অভিযোগ আৰু এই অভিযোগ দিয়াৰ লগে লগে লাভ কৰিব চৰকাৰী ঘৰ বৰপেটাবাসীৰ বাবে মুকলি কৰিছে 9435481490 ধুবুৰীবাসী যিসকলে ঘৰ পোৱা নাই তেওঁলোকৰ বাবে 9435324338 আনহাতে গোৱালপাৰাবাসীৰ বাবে মুকলি কৰা হৈছে 7002643245 নম্বৰ মাজুলীবাসীৰ বাবে 9954844810 ইফালে আকৌ নলবাৰীবাসীৰ বাবে মুকলি কৰিছে 9957403454 তিনিচুকীয়াৰ বাবে 8135846727 মৰিগাঁওবাসীৰ বাবে মুকলি কৰিছে 9435082107 কামৰূপবাসীৰ বাবে মুকলি কৰা হৈছে 9435087980 লখিমপুৰবাসীৰ বাবে 6002766748 চৰকাৰে মুকলি কৰি দিয়া এই নম্বৰসমূহৰ জৰিয়তে চৰকাৰী ঘৰ লাভ নকৰা প্ৰতিজন ব্যক্তিয়ে দিব পাৰিব অভিযোগ ডিমা হাছাও দক্ষিণ হালমাৰা দৰং বাক্সা চিৰাং শোণিতপুৰৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ঈদৰ সময়ত ৰাস্তাত পঢ়িব নোৱাৰিব নামাজ ঈদক লৈ একশ্যন মোডত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু লগতে কুৰবানীৰ স্থান আগতীয়াকৈ নিৰ্ণয় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে সংবেদনশীল স্থানত কুৰবানী নিদিবলৈ আহ্বান জনোৱা হৈছে ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ 50,000 টকালৈকে ঋণ ৰেহাই দিছে চৰকাৰে মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলালৈ বিশদ ঘোষণা মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিশদ ঘোষণা 50,000 টকা ঋণ লোৱা মহিলাৰো ঋণ মাফ কৰিব চৰকাৰে আগষ্ট মাহত ৰূপায়ণ কৰা হ'ব এই অভিলাষী আঁচনি মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলাসকলক বেংকৰ ঋণ মাফ কৰি মহিলাসকলক দিয়া হ'ব NOC আজিৰ কেবিনেটত বিশদ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইতিমধ্যে 25,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰো ঋণ মাফ কৰিছে চৰকাৰে প্ৰেমিক প্ৰেমিকাৰ ওপৰত আহৰিক অত্যাচাৰ ভয় বাবুকিৰে উলংঘ কৰি যৌন কাৰ্য কৰিবলৈ বাধ্য কৰালে একাংশ নৰপিচাচে বঙাইগাঁৱৰ বুমেশ্বৰ পাহাৰৰ বৰজাৰত লজ্জাজনক ঘটনা সংঘটিত হৈছে ঘটনাত জড়িত থকা 5 অভিযুক্তক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে আটক হোৱা অপৰাধী কেইজন হ'ল জিৰেন চৰকাৰ শুভৰাম চৰকাৰ বিল্টু ৰাভা সুনীত ৰাভা আৰু ডালিম বৰ্মন প্ৰেমিক প্ৰেমিকাক অশ্লীল কাৰ্যত লিপ্ত হ'বলৈ বাধ্য কৰাই ভিডিঅ' কৰে অভিযুক্ত কেইজনে ভিডিঅ' ভাইৰেল কৰি ধন দাবী কৰাৰো অভিযোগ তুলিছে ভুক্তভোগীয়ে ইয়াৰ পৰৱৰ্তী খবৰটি এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ ব্যক্তিগত খণ্ডৰ চাকৰিয়াললৈ 7 লাখ টকাৰ চৰকাৰী বীমা কোনে কৰিব পাৰিব আৰু কিদৰে আবেদন কৰিব লাগিব সকলো তথ্য জনাইছো এই ভিডিঅ'ৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ চাকৰিয়াললৈ ডাঙৰ সুযোগ দিলে চৰকাৰে এতিয়াৰ পৰা লাভ কৰিব 7 লাখ টকাৰ চৰকাৰী বীমা কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে বিশেষ সুবিধা ঠিকাভিত্তিক কৰ্মচাৰীয়ে লাভ কৰিব চৰকাৰী বীমা এমপ্লয়িজ ডিপোজিট লিংক ইন্সুৰেন্স স্কিমৰ অধীনত লাভ কৰিব এই সুবিধা এই স্কিমৰ অধীনত কৰ্মচাৰী নহয় কোম্পানীয়ে পৰিশোধ কৰিব বীমাৰ প্ৰিমিয়াম 15,000ৰ অধিক বেছিক পে লাভ কৰা সকলে কৰিব পাৰিব এই আঁচনিৰ বাবে আবেদন
আকস্মিক দুৰ্ঘটনা বেমাৰ অথবা মৃত্যুৰ পিছত লাভ কৰিব এই ধন এই আঁচনিৰ অধীনত আপোনাৰ লগতে আপোনাৰ স্বামী পত্নী অথবা সন্তানে লাভ কৰিব ধনৰাশি ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ প্ৰথমে 2 কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড তাৰ পিছত প্ৰাণ ল'লে ভাতৃ হয় দৰ্শকসকল দুগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলাই যুৱকক হত্যা গোৱালপাৰাৰ দুধনৈত ভয়ংকৰ ঘটনা সংঘটিত হৈছে যোৱা 3 মে তাৰিখে বৈশাগু অনুষ্ঠান চাবলৈ অহা 2 কিশোৰীক যৌন নিৰ্যাতন চলাইছিল 3 যুৱকে এই ঘটনাৰ পিছতে এটা দৰ্শনকাৰীক আটক কৰে আৰক্ষীয়ে আন 2টা অভিযুক্তক কৰায়ত্ব কৰিবলৈ গৈছিল একাংশ যুৱকে যুৱকৰ দলটোৰ ওপৰত জপিয়াই পৰে অভিযুক্তৰ ঘৰৰ একাংশ লোকে আৰু এই আক্ৰমণত নিৰ্যাতিতাৰ সম্পৰ্কীয় ভাতৃৰ আহত অৱস্থাত মৃত্যু হয় প্ৰথমে মাৰপিট তাৰ পাছত ডেগাৰৰ প্ৰহাৰত আহত যুৱকৰ চিকিৎসালয়তে মৃত্যু হয় অভিযুক্ত 3 যুৱকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে উক্ত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত এগৰাকী মহিলা আৰু আন এজন লোককো আটক কৰিছে আৰক্ষীয়ে